dear students, welcome to Maths Education. এটা পৰীক্ষা ভালকৈ দিবলৈ হলে তোমালোকে খুব ভালদৰে জানা হাৰ্ড ওয়াৰ্কৰ লগতে খুবই প্ৰয়োজন হয় প্ৰপাৰ প্লেনিংৰ। Yes, HSLC 2025 ৰ ক্ষেত্ৰত 17 ফেব্ৰুৱাৰী তোমালোকে MIL দি অহাৰ পিছত তোমালোকৰ পিছৰ এক্সামটো হৈছে কি ম্যাথমেটিক্স। কেতিয়া আছে 21 ফেব্ৰুৱাৰী 17 to 21 এইটো এটা ধুনিয়া গেপ। এই গেপটোত আমি খুব সুন্দৰকৈ ম্যাথছ বুকখন ৰিভিজন কৰি পেলাই পৰীক্ষা হলত যাব পাৰো। এতিয়া এই তিনটা দিনৰ ভিতৰত কেনে ধৰণে আমি চেপ্টাৰবোৰ পঢ়িলে আমাৰ প্ৰপাৰ ৰিভিজন হ'ব বা গোটেই কথাবোৰ যেনে ধৰণে পঢ়িছো তেনেদৰে মনত থকাৰ চান্স থাকিব, সেই গোটেইখিনি আলোচনা কৰিবৰ বাবে তোমালোকৰ লগত আজিৰ এই ভিডিঅ'টো আগবঢ়াইছো। গতিকে ফাৰ্ষ্ট কামটো হৈছে আমাৰ বাবে 17 ফেব্ৰুৱাৰী অৰ্থাৎ পৰীক্ষা দি অহাৰ দিনা আমাৰ 12 বজাত পৰীক্ষা খুব সুন্দৰকৈ আমাৰ শেষ হ'ব। তাৰ পিছত আমি ঘৰলৈ অহালৈ ধৰি লৈছো 1 বাজিব। এই 1 বজাৰ পৰা আমাৰ সিডিউল আৰম্ভ যদি কৰিব বিচাৰো তেতিয়াহলে কেনে ধৰণে আগবাঢ়িলে তোমালোকৰ এই 17 ফেব্ৰুৱাৰীত সঁচা অৰ্থত পঢ়া হ'ব ভালদৰে এবাৰ চাই লোৱা। ফাৰ্ষ্ট চেপ্টাৰটো আমি চুজ কৰা যাওক আমাৰ বাবে চেপ্টাৰ 6 অৰ্থাৎ ট্ৰায়াঙ্গল। ট্ৰায়াঙ্গল চেপ্টাৰটো আমি চুজ কৰিবলৈ লোৱা কাৰণটো এইটোৱে যে ট্ৰায়াঙ্গলৰ সদৃশতাৰ যিকেইটা শৰ্ত আছে অনুশীলনীটোত বহুকেইটা কুৱেশ্যন আছে। সেই গোটেইকেইটা কুৱেশ্যন তোমালোকে যিবোৰ যেনে ধৰণে তোমালোকে কৰিব বিচৰা তেনেধৰণে কৰি শেষ কৰিব পাৰা বা তেনেকুৱা চেম পেটাৰ্ণৰ কুৱেশ্যন তোমালোকে অন্য বুকৰ পৰাও কৰি চাব পাৰা। কাৰণ এই চেপ্টাৰটোত তোমালোকে ইউজ কৰিব লগা এপ্লিকেশ্যন পাৰ্টত যথেষ্টখিনি কুৱেশ্যন আছে। গতিকে চেপ্টাৰ 6টো আমাৰ ফাৰ্ষ্ট চইচ কৰাটো খুবেই প্ৰয়োজন আছিল। তাৰ পিছত আমি যদি কওঁ সকলোৱে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে মনত টান কৰিবলৈ টান পোৱা এটা চেপ্টাৰ হৈছে আমাৰ বাবে চেপ্টাৰ 8 অৰ্থাৎ ট্ৰিগনমিতি। ট্ৰিগনমিতি এইবাৰ তোমালোকৰ ক্ষেত্ৰত 8.3 আৰু 8.4 এই দুয়োটা এক্সাৰসাইজৰ পৰাই ডাঙৰ কুৱেশ্যন অৰ্থাৎ 2 মাৰ্কছৰ কুৱেশ্যন দুটা অহাৰ চান্স আছে। গতিকে ইয়াৰ ক্ষেত্ৰত তোমালোকে 8.3 আৰু 8.4 যিখিনি কুৱেশ্যন আছে সেইখিনি প্ৰথম অৱস্থাত কৰিবলৈ চেষ্টা কৰিবা। গতিকে চেপ্টাৰ 8 তোমালোকে তেনেধৰণে আৰম্ভ কৰিবা। তাৰ পিছত আমাৰ বাবে হৈ যায় চেপ্টাৰ 13। চেপ্টাৰ 13 ইয়াত দিয়াৰ অন্যতম এটা কাৰণ হৈছে এইটোৱেই যে চেপ্টাৰ 13ত আমাৰ বাবে যথেষ্ট সংখ্যক ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাবিলাক যদি আমি ফাৰ্ষ্ট ডে এবাৰ কৰোঁ তেতিয়াহ'লে আকৌ শেষৰ দিনাখন যদি আমি এবাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কি হৈ যায় ফৰ্মুলাবোৰ মনত ৰাখিবলৈ খুবেই ইজি হ'ব। গতিকে 2 টাইমছ ৰিভিজনৰ ব্যৱস্থা কৰিব পৰা তোমালোকে এই চেপ্টাৰকেইটা শেষৰ বাৰ আকৌ এবাৰ চাব পাৰা। তাৰ পিছত আমাৰ বাবে লৈ লৈছো কনষ্ট্ৰাকশ্যন। কাৰণ আমি কি জানো যে সদায় আমি প্ৰেছাৰবিলাক আমাৰ চেপ্টাৰ বোলে আমাৰ চেপ্টাৰ ইমানটা পঢ়ি হ'ল এনেধৰণে পঢ়ি হ'ল বা 4 মাৰ্কছৰ কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা আহিব। কিয় অংকন চেপ্টাৰটোৰ পৰা আমাৰ এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু সেই 4 মাৰ্কছটো আমি পাম বুলি দিয়া ফাৰ্ষ্ট ডেতে আমি কনফাৰ্ম হ'ম তেতিয়া আমাৰ কি হয় কনফিডেন্স লেভেলটো অলপ গেইন হ'ব। গতিকে তোমালোকৰ বাবে খুবেই প্ৰয়োজন আছে এই কনফিডেন্স লেভেলটো গেইন কৰিবৰ বাবে। তাৰ পিছত যদি আমি চাব বিচাৰো আমাৰ 18 ফেব্ৰুৱাৰীৰ কথা আহিলে 18 ফেব্ৰুৱাৰীত ফাৰ্ষ্ট আমি পুনৰ দিছো তোমালোকক চেপ্টাৰ 2 অৰ্থাৎ ইয়াৰ পৰাও এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু সেইদিনাখন ফ্ৰেছ হৈ তোমালোকে 18 ফেব্ৰুৱাৰীত মৰ্নিং টোপনিৰ পৰা উঠাৰ পিছত তোমালোকৰ ফ্ৰেছ হোৱাৰ পিছতে প্ৰথম কামটো তোমালোকৰ হ'ব এই পলিনোমিয়েল চেপ্টাৰটো কৰিবৰ বাবে। আৰু এই পলিনোমিয়েল চেপ্টাৰটোৰ পৰা তোমালোকক মই বাৰে বাৰে কৈছো যে MCQত ই তোমালোকক অকণমান কষ্ট দিব। গতিকে ইয়াত থকা MCQ বিলাক খুব ভালদৰে কৰিব চেষ্টা কৰিবা, অন্য বুকৰ পৰা তোমালোকে কৰিব চেষ্টা কৰিবা। আমিও যথেষ্ট সংখ্যক তোমালোকক এনেধৰণৰ MCQ দিছো যিবিলাক তোমালোকে প্ৰেক্টিছ কৰিলে পৰীক্ষাত তেনেধৰণৰ কুৱেশ্যন অহাৰ খুবেই চান্স আছে। গতিকে চেপ্টাৰ 2টো আমি কি কৰিছো 18 ফেব্ৰুৱাৰী প্ৰথম চেপ্টাৰ হিচাপে চুজ কৰিছো। তাৰ পিছত চেপ্টাৰ 4 ইয়াত তোমালোকৰ জেনেৰেলি CBSE যদি চোৱা যায় CBSEত অলপ হাৰ্ডাৰ প্ৰব্লেম এটা এই চেপ্টাৰ 4ৰ পৰা আহে। গতিকে এই চেপ্টাৰটো আমি চুজ কৰিব পাৰো। ইয়াতে ফেক্টৰাইজেশ্যন মেথড ইউজ কৰি কৰা কুৱেশ্যন তোমালোকৰ অহাৰ চান্স খুবেই বেছি থাকিব। গতিকে এই চেপ্টাৰটো তোমালোকে ভালদৰে 18 ফেব্ৰুৱাৰীতে কমপ্লিট কৰিব চেষ্টা কৰিবা। তাৰ পিছতে আমি ল'ব পাৰো চেপ্টাৰ 5 কাৰণ চেপ্টাৰ 4ৰ লগত চেপ্টাৰ 5ৰ এটা সৰুকৈ লিংক আছে। কাৰণ লাষ্টৰ কুৱেশ্যনবিলাক সলভ কৰিবৰ বাবে তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যন ইউজ কৰিব লগা অৰ্থাৎ দ্বিঘাত সমীকৰণ তোমালোকে ইউজ কৰিব লগা হ'ব। গতিকে এই চেপ্টাৰ 5টোৰ লগত তোমালোকে চেপ্টাৰ 4টো একেটা সময়তে মই ৰাখি দিছো। গতিকে ট্ৰেকটো ভাল পাবা তোমালোকে পঢ়িবলৈ তোমালোকে ভাল পাবা। তাৰ পিছত আমি অকণমান আঁতৰি পেলাই গুচি আহিছো চেপ্টাৰ 7 অৰ্থাৎ কোঅৰ্ডিনেট জ্যামিতি। কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতি চেপ্টাৰটোৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ এটা কুৱেশ্যন আহিব। সেই চেপ্টাৰটো তোমালোকে খুব সাৱধানতাৰে 18 ফেব্ৰুৱাৰীতে তোমালোকে শেষ কৰিব ট্ৰাই কৰিবা। তথাপিও তোমালোকক মই বাৰে বাৰে কৈছো যে সেকশন ফৰ্মুলা ৰিলেটেড কুৱেশ্যন এটা অহাৰ খুবেই চান্স আছে। গতিকে সেইকেইটা কুৱেশ্যন স্পেচিয়েলি আকৌ এবাৰ ৰিপিট কৰিবা। তাৰ পিছত আমি যদি ক'ব বিচাৰো তোমালোকৰ বাবে চেপ্টাৰ 15 মই সদায় কৈছো যে লাষ্ট টাইম যিটো চেপ্টাৰ দি আছো মই তোমালোকৰ বাবে ৰিভিজনৰ ক্ষেত্ৰত এই চেপ্টাৰটো তোমালোকক লাষ্টত দি যোৱা কাৰণটোৱে সি প্ৰেছাৰ বিলবিলাক নাইকিয়া কৰিবলৈ চেষ্টা কৰে। পলিনোমিয়েল চেপ্টাৰটো আমি অকণমান হাৰ্ডাৰ চেপ্টাৰ বুলি কৈছো কিন্তু ইফালে 15 চেপ্টাৰটো আমি এনেধৰণৰ এটা চেপ্টাৰ ৰাখিছো যিটো চেপ্টাৰত
চেপ্টাৰত আমি কি কৰিব পাৰো খুব কম সময়ত কৰি শেষ কৰিব পাৰো বা কনসেপ্ট বা ফৰ্মুলা বুলিবলৈ বৰ বেছি কথা নাই খুব আজাদিত আমি এই চেপ্টাৰটো শেষ কৰিব পাৰো গতিকে তোমালোকে এই চেপ্টাৰটো 15 টু সেকেন্ড ডেটোতে ৰাখি দিছো তাৰ পিছত যদি আমি 19 ফেব্ৰুৱাৰীলৈ যাওঁ তেতিয়া হলে 19 ফেব্ৰুৱাৰীত পুৱাই উঠি তোমালোকে ৰিয়েল নাম্বাৰ ধৰি লবা বাস্তৱ সংখ্যা চেপ্টাৰটো লৈ লবা কাৰণ বাস্তৱ সংখ্যা আমাৰ দিয়া আলটিমেটলি আমাৰ দিন শেষ হ'বলৈ আৰম্ভ হৈছে গতিকে ৰিয়েল নাম্বাৰ চেপ্টাৰটো তোমালোকে ধৰি লবা আৰু এই দিনটো তোমালোকৰ মেইন দিন বুলি আমি ক'ব পাৰো কাৰণ এই দিনটোতে তোমালোকে যিমান পাৰা তোমালোকৰ প্ৰেচাৰ টোটালি নাইকিয়া কৰি পেলাই চলিব পৰা হৈ যাবা গতিকে চেপ্টাৰ 1 তুমি ফাৰ্স্ট ললা তাৰ পিছত তোমালোকে 3 চেপ্টাৰটো ল'বা 3 চেপ্টাৰটো তোমালোকৰ বাবে যথেষ্ট এটা লেন্ডি চেপ্টাৰ 3 চেপ্টাৰটোত যদিও কনসেপচুৱেল বস্তু বহুত বেছি কিবা কথা নাই কিন্তু ই যথেষ্ট দীঘলীয়া এটা চেপ্টাৰ গতিকে এই চেপ্টাৰটো তোমালোকে অলপ সময় দিব লাগিব চেপ্টাৰ 1 ত তোমালোকৰ সময় ইমান নাযায় কিন্তু চেপ্টাৰ 3 তোমালোকৰ যথেষ্ট সময় যাব পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন চেপ্টাৰটো তোমালোকে স্পেশালি এই সময়কণতে কৰিবা তাৰ পিছত দিছো আমি সাৰ্কেল অৰ্থাৎ চেপ্টাৰ 10 এই সাৰ্কেল চেপ্টাৰটো ক্ষেত্ৰত তোমালোকে কি কৰিবা তোমালোকৰ কোৱেশ্চন হিচাপত বৰ বেছি কোৱেশ্চন নাই 12 13টা কোৱেশ্চন আছে তোমালোকৰ এই চেপ্টাৰটোত ভুকত আৰু তাৰ পৰা অহাৰ এবা ম্যাক্সিমাম চান্স আছে গতিকে তোমালোকে ট্ৰাই কৰিবা খুব ভালদৰে কৰিব পাবে ইয়াত কোনো ধৰণৰ কোৱেশ্চন তোমালোকে বাদ দিবৰ চেষ্টা নকৰিবা গোটেইখিনি কোৱেশ্চন খুব সুন্দৰকৈ কৰিব পাৰিবা মই যেটো শিডিউল বনাই দিছো সেই শিডিউলত তোমালোকে আটাইবোৰ কোৱেশ্চন কৰিও পেপাৰ কমপ্লিট কৰিব পাৰা অৰ্থাৎ তোমালোকৰ সময়কণ শেষ কৰিব পাৰা নেক্সট আমাৰ বাবে আহিছে চেপ্টাৰ 12 সাৰ্কেলৰ লগতে লিংক হৈ থকা এটা চেপ্টাৰ এৰিয়াস ৰিলেটেড টু সাৰ্কেল বৃত্ত সম্বন্ধীয় কালি এই বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটো তোমালোকে আৰামত কিতিয়া শেষ কৰিবা এই 19 ফেব্ৰুৱাৰী দিনাখনে শেষ কৰিবা আৰু তাৰ পিছত আমাৰ বাবে আহিছে এটা স্পেশাল চেপ্টাৰ চেপ্টাৰ 14 ক্যালকুলেশন রিলেটেড এটা চেপ্টাৰ তোমালোকে খুব আৰামত কৰিব পাৰা কিন্তু ক্যালকুলেশন ভুল হোৱাৰ চান্স থাকে গতিকে তোমালোকে খুব সুন্দৰকৈ একেবাৰে শেষত চেপ্টাৰটো কৰিবা কাৰণ বহুখিনি সময় তোমালোকে ক্যালকুলেশন বা বিভিন্ন ধৰণৰ এপ্লাই কৰাৰ পিছত তোমালোকৰ ব্ৰেইনটোৱে তোমালোকৰ মগজুটোৱে কেনে ধৰণে আছে তোমালোকে কিমান ষ্টেবল হৈ আছে সেই কথাটো ক্যালকুলেশন কৰি চালে তোমালোকে গম পাবা গতিকে প্ৰপাৰ ক্যালকুলেশনৰ মাজত নামি যাবা এই চেপ্টাৰটোৰ ক্ষেত্ৰত ক্যালকুলেটৰ তোমালোকে কিন্তু ইয়াত ব্যৱহাৰ নকৰিবা ডাইৰেক্টলি নৰমালি মাল্টিপ্লাই কৰি কৰিবা প্ৰপাৰ ট্ৰিক বিলাক ইউজ কৰিবা কিন্তু ক্যালকুলেটৰ ব্যৱহাৰ কৰি ঘৰত কোৱেশ্চনবোৰ সলভ নকৰিবা এতিয়া আহি পালেহে পৰীক্ষাৰ একেবাৰে আগদিনাখন পুৱাই উঠি তোমালোকে প্ৰথম কামটো কৰিবা যে ৰিভিজন চেপ্টাৰটো তোমালোকে প্ৰথম পঢ়ি লবা ইয়াত বহুত বেছি কথা নাই ৰিভিজন চেপ্টাৰটোত খুব কম বস্তু আছে এই পাৰ্টটো তোমালোকে পুৱাই উঠি খুব সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকৰ মই আকৌ লিখিছো যে হাৰ্ডাৰ প্ৰবলেম তুমি যিবোৰ টান পোৱা তুমি এই গোটেই চেপ্টাৰবোৰ 15টা চেপ্টাৰ তোমালোকৰ বাবে ৰিভিজনক ধৰি তোমালোকে 15টা চেপ্টাৰ হৈ আছে কাৰণ 9 চেপ্টাৰটো তোমালোকৰ নাই এই 15টা চেপ্টাৰ পঢ়াৰ পিছত তোমালোকে সেই নিৰ্দিষ্ট 3টা দিনত 4টা দিনত তোমালোকে অন্তত গম পাবা যে এই চেপ্টাৰটো মোৰ বাবে যথেষ্ট টান এই চেপ্টাৰটোত কৰা কোৱেশ্চনবোৰ কৰিবলৈ কাৰণে মই অলপ পাজল পাইছো গতিকে এই চেপ্টাৰটো তোমাৰ ৰিপিট কৰিব চেষ্টা কৰিবা কেতিয়া 20 তাৰিখে তাৰ পিছত তোমালোকৰ কাম হ'ব বহুত বেছি কাম দিনাখন মই তোমালোকক দিয়া নাই স্যাম্পল পেপাৰ তোমালোকৰ বাবে আমি বনাইছো আমাৰ এপত দিয়া হৈ আছে সেই স্যাম্পল পেপাৰখনত অধিক গুৰুত্ব দি পেলাই তোমালোকে কৰিব চেষ্টা কৰিবা স্যাম্পল পেপাৰখন প্ৰেক্টিস কৰিলে তোমালোকৰ এটা আইডিয়া হ'ব প্ৰপাৰ টাইমিংত কৰিবা যেনেদৰে তোমালোকে কি কৰা 9 বজা যেনেদৰে তোমালোকে পৰীক্ষাত বহা 9 বজাৰ পৰা আৰম্ভ কৰি 12 বজাত তোমালোকৰ পৰীক্ষা শেষ হয় এই পৰীক্ষাৰ মাজৰ সময়ছোৱাত যদি তোমালোকে কৰবাত ভাত খাব যোৱা জেনেৰেলি তোমালোকে সেইবোৰ কাম বাদ দিবা এভয়েড কৰিবা কৰি পেলাই তোমালোকে 3 ঘণ্টা বহি খুব সুন্দৰকৈ পৰীক্ষাটো দিবা পৰীক্ষা দি পেলাই তোমালোকে চাবা যে কিবা কোৱেশ্চন তোমালোকৰ কোনোবাতে চেপ্টাৰ কোৱেশ্চন কৰা তোমালোকৰ প্ৰবলেম হৈছে নেকি সেই চেপ্টাৰটো বাকিৰা সময়ত তোমালোকে ৰিপিট চাবা আৰু পৰীক্ষাৰ যেহেতু আগৰ দিন গতিকে খুব সোনকালে তোমালোকে হ'বলৈ চেষ্টা কৰিবা কাৰণ পিছদিনাখনে তোমালোকে আকৌ পৰীক্ষা দিব লাগিব গতিকে আশা কৰিছো এই শিডিউলখিনি খুব সুন্দৰকৈ তোমালোকে ফলো কৰিবা আৰু মই তোমালোকক কথা দিছো এইখিনি যদি ভালদৰে ফলো কৰা তোমালোকৰ মেথছ এক্সাম বেয়া হোৱাৰ কোনো চান্স নাই গোটেইখিনি কোৱেশ্চন তোমালোকক কৰিব পাৰিবা আৰু শেষত একেবাৰে শেষত তোমালোকক পুনৰবাৰ কৈছো বেষ্ট অফ লাক